আমি আগতে ৰাজমিস্ত্ৰী কাম কৰি আছিলো তাৰ পিছত মানে লাহেকে এইটো আইডিয়াটো আহিলে আৰু 120 টকা এবিলাক কি ডিজাইনৰ হতে কৈছে ন আপুনি ডিজাইন হা আসসালামু আলাইকুম নমস্কাৰ পুনৰ মই আজিজৰ মানে আপোনালোকৰ সন্মুখত আন এক ব্যতিক্ৰমী উপস্থাপন লৈ আহিছো আজি আপোনালোকক দেখুৱাম ৰেডিমেড বাউণ্ডাৰী ওয়াল আপোনালোকে কম খৰচত কেনেকৈ দিব যদি আপোনাৰ বাহৰ জেউৰা আছে বা টিঙৰ আপোনাৰ বাউণ্ডাৰী আছে তেতিয়া হলে টিঙৰ বাউণ্ডাৰীতকৈ অলপ পৰিমাণ বেছি টকা দিলে আপুনি আৰসিসি পকাৰ বাউণ্ডাৰী ওয়াল আপুনি নিৰ্মাণ কৰিব পাৰিব মই তেজপুৰৰ ভুমৰাগুৰি এই ৰাজগড়ৰ লগতে জুৰগড়ত আছো মই এই জুৰগড়ত আপোনালোকক দেখুৱাই আছো ডিজাইন আজিলৈকে মই দেখুৱা নাই এনে ডিজাইন স্ক্ৰীনত চাওক আপোনালোকে প্ৰতিটো প্লেট ডিজাইন যুক্ত তেওঁলোকে য'ত য'ত কাম কৰিছে প্ৰতিটো প্লেট ডিজাইন যুক্ত মালিকে যিদৰে নিৰ্দেশ দিছে সেনেদৰেই তেওঁলোকে বনাই দেখুৱাইছে গতিকে এনেকুৱা এটা আপোনালোকক কাম দেখুৱাই আছো আৰু এয়া ফেক্টৰী চাওক তেওঁলোকৰ মই নিশাৰ ভাগত তেওঁলোকৰ ফেক্টৰী দেখুৱাই আছো আৰু মই তেওঁলোকৰ কামো দেখুৱাম এয়া এইবিলাক প্লেট ৰেডিমেড বনাই চলিছে এইটো চাওক তেওঁলোকৰ ফেক্টৰী এয়া চাওক আপোনালোকে ডিজাইন চাইছে কিমান বৃহৎ চাওক আপোনালোকে এৰিয়া গতিকে তেওঁলোকে কাম কিমান দিন ধৰি পেলাই কৰি আছে আপুনি কিমান দিন ধৰি কাম কৰি আছে হয় মই আজি 3 বছৰ ধৰি কাম কৰি আছো আপোনাৰ নাম মোহাম্মদ আইনুল হক আচ্ছা আৰু কামৰ কি হিচাপ কেনেকে কৰে আমাৰ মানে এইটো ধৰক দূৰত্ব মিলাই পেলাই আমি হেতু হিচাপত কও মানে স্কয়াৰ ফিট কিমান স্কয়াৰ ফিট মানে 120 টকা স্কয়াৰ ফিট আৰু কেয়াৰিং চাৰ্জ সব আমাৰ ইয়াৰ ভিতৰতে মানে আচ্ছা কিমান দূৰলৈকে 120 টকা শোণিতপুৰ ডিস্ট্ৰিক্টৰ যতে হয় মানে আচ্ছা শোণিতপুৰ জিলাৰ যতে হয় 120 টকাৰ ভিতৰত হৈ যাব এতিয়া আপোনালোকক দেখুৱাই আছো যে কাম চাওক আপোনালোকে প্ৰতিটো প্লেট দিনৰ ভাগৰ দৃশ্য দেখুৱাই আছো মই প্ৰতিটো প্লেট তেওঁলোকৰ চাওক আপোনালোকে কিমান ধুনীয়াকে ডিজাইন যুক্ত এনে ধৰণৰ চাওক আপোনালোকে ডিজাইন কৰি বনাইছে আপোনালোকে বনাব পাৰিব 120 টকা এইবিলাক কি ডিজাইনৰ হতে কৈছে ন আপুনি ডিজাইন আছে হা সিম্পলৰ ভিতৰত হলে অলপ ভিতৰত কি মাল মেটেল ঠিকে দিয়ে নে ৰড আছে 6 mm ৰডৰ জালি আছে 6 mm ৰডৰ জালি চোৰ কি প্ৰমাণ আছে ভাঙি দেখুৱাই দিয়কচোন চাওক দেখুৱাই দিয়কচোন ভাঙকচোন আজি ঢালা আচ্ছা এটা মানে মজবুতটো ভাঙক এটা মজবুতটো ভাঙক ৰাইজে বিশ্বাসত লওক যে আপুনি 6 mm দিছে নে দিয়া নাই চাওক আপোনালোকে এইবিলাক আপোনাৰ ডাইচ আছে ন এইবিলাক ডাইচ আছে না ঠিক আছে এতিয়া ভাঙিব চাওক আপোনালোকে ভাঙি এতিয়া আপোনালোকক দেখুৱাই দি আছো পুৰণাটো দিলে বেছি ভাল হয় যেহেতু মানুহে ভাবিব যে আজি বনাইছে মই ভিডিঅ' বনাইছো কাৰণে বনাইছে সেইকাৰণে ৰেডি কৰিছে গতিকে এইটো নহয় পুৰণাটো হলেতো আপোনালোকে আগত বনাই ৰাখিছে না সেইখিনি মই আপোনালোকক দেখুৱাই আছো ৰাইজক পেলাই দিয়কচোন চাওক ভাঙক এতিয়া ভাঙক ওয়াও ভাঙকচোন 6 mm দিছে না নাই নাভাঙে ভাঙক চুকত মাৰক না ভাঙি যাব চুকত চুকত দিয়ক ভাঙি যাব চুকত দিয়ক ৰড দিছে দিয়ক আৰু ভাঙক চাওক কিমানলৈকে ৰড দিছে চাওক ৰাইজে চাওক আপোনালোকে কিমানলৈকে ৰড দিছে চাওক মই আজি মানে দেখুৱাই আছো তাৰ কাৰণ হ'ল আপোনালোকে এটা উন্নত মানৰ বস্তু পাওক উন্নত মানৰ বস্তুৰ সৈতে সামগ্ৰীৰ সৈতে বাউণ্ডাৰী ওয়াল লগত এয়া চাওক আপোনালোকে ৰড হ'ব বাৰু নালাগে এইটো আপুনি জোৰা দি বনাই দিব হা এইটো অলপ আপোনাৰ লোকচান কৰিলো এইটো চাওক আপোনালোকে 6 mm ৰড দিছে এইটো ৰড দিছে চাওক আপোনালোকে জিআই তাৰ মাজত এনেকে এইটো মাজৰ এনেকৈ জিআই তাৰ দিছে গতিকে লম্বা ৰড আছে মানে বস্তুটো মজবুত ন গতিকে আপোনালোকে চাইছে দিনৰ ভাগৰ কামৰ দৃশ্য আপোনালোকক দেখুৱাইছো এয়া চাওক আপোনালোকে প্ৰতিটো পাৰ্ট প্ৰতিটো প্লেট ডিজাইনৰ সৈতে যদি আপুনি বহাই তেতিয়াহ'লে ডিজাইনৰ পৰা আপোনাৰ 120 টকাত ৰেট আছে 120 টকা শোণিতপুৰ জিলাৰ ভিতৰত যদি শোণিতপুৰৰ বাহিৰত যায় তেজপুৰৰ বাহিৰত যায় তেতিয়াহ'লে আপোনাৰ অলপ কেয়াৰিং চাৰ্জটো পৰিব এক্সট্ৰা বাকি আপোনাৰ পানীও দিব নালাগে আপোনাৰ মিস্ত্ৰী থাকিব সব থাকিব আপোনাৰ সব আপোনাৰ থাকিব না আচ্ছা গতিকে চাওক আপোনালোকে এইটো পেলাই দিয়কচোন চাওক পেলাই দিয়ক এইটো পেলাই দিয়ক আৰু এটা পেলাই দিয়ক একোৱে নহয় এইবিলাক মানে আপোনাৰ চাওক আপোনালোকে টিঙৰ বাউণ্ডাৰীৰ পৰা সামান্য পৰিমাণ টকা বেছি যাব কিন্তু এইটো মজবুত হ'ব কিমান দিনৰ ৱাৰেণ্টি থাকিব একো হোৱা নাই 30-40 বছৰ ৱাৰেণ্টি 30-40 বছৰ ৱাৰেণ্টি দিব 40 বছৰ ৱাৰেণ্টি তাৰ আগতে যদি কিবা কয় যে আমাৰ ওয়াল বেয়া হ'ল কিবা হ'ল ভূমিকম্প পৰি গ'ল তথাপিও আমি ৰিস্ক লম কিন্তু গছ টছ ভাঙি পৰিলে তো এইটো কোনো ৰিস্ক লব আচ্ছা ডাঙৰ বৃহৎ গছ যদি ভাঙি পৰে এইটো বেলেগ কথা কিন্তু আৰু এটা কথা আপোনালোকক কৈ দিওঁ স্ক্ৰীনত মই নাম্বাৰ দিছো এই নাম্বাৰ হয়তো ইনকুৱাৰী কৰি লওক কাৰণ তেওঁলোকে কিমান দিন ধৰি কাম কৰি আছে বুলি ক'লে
আপোনাৰ ফেক্টৰী কিমান বছৰ হ'ল? 3 বছৰ হৈ গ'ল। 3 বছৰ হৈ গ'ল। 3 বছৰ ধৰি কাম কৰি আছে ফেক্টৰী। 3 বছৰ হ'ল। মানে ভিডিঅ'ত ইমান দিন অহা নাই, মানে আমাৰ তেজপুৰত বহুত কাম চলিছে, মানে কমচে কম 40 জাগা ওপৰত কাম চলিলে। কিন্তু আমি আগতে ৰাজমিস্ত্ৰী কাম কৰি আছিলো, তাৰ পিছত মানে লাহেকে এইটো আইডিয়াটো আহিলে, এইটোও খুলিলো। তেতিয়া সেই চিনাকিৰ পৰাই কাম চলি আছে। এতিয়া ভাবিছো যে অলপ দূৰত হলেও আমি কৰিব পাৰিম, এইটো কাৰণে ভিডিঅ'ত আহিলো। আচ্ছা, গতিকে মোৰ ভিডিঅ'সমূহ আপুনি আগত চাইছো, বিভিন্ন স্থানত মই বনাইছো, আপুনি চাইছে, তাৰ পিছত মোক যোগাযোগ কৰি আনিছে যে দাদা ফেক্টৰীত আহক এনেকে। গতিকে মই এয়া নিশাৰ ভাগত আহি এইফালে আৰু ষ্টক আছে, আগত আৰু ষ্টক আছে, গতিকে আৰু দেখুৱাই আছো আপোনালোকক, চাওক আপোনালোকে আৰু ষ্টক আছে। এয়া চাওক আপোনালোকে, এনেকা নহয় যে 2-1 পিচ মাল লৈ পেলাই আজি যদি ভিডিঅ' বনাই আছে, কি ভিডিঅ' বনাই আছে, তেনেকা নহয়। চাওক আপোনালোকে আৰু ষ্টক না, এইটো বহুত ষ্টক আছে, বহুত ষ্টক। ইফালে এইটো এটা ৱাল বনাই ৰাখিছে ন, বনাই ৰাখিছো। এইটো এটা ৱাল বনাই ৰাখিছে, চাওক আপোনালোকে। নিশাৰ ভাগত দেখুৱাইছো এইটো, চাওক আপোনালোকে। মানে ডিজাইনসমূহ নিজে দিব পাৰে নে আপোনাৰ ডিজাইনে কিনিব লাগিব? নহয়, একদম নিজে আমি থৈ আহিম বনাই পেলাই। ডিজাইন আচ্ছা আচ্ছা, এইবিলাক পোজ আছে। আচ্ছা, এইবিলাক কি নাভাঙে নেকি? লাত মাৰকচোন, চাওক। মাৰক, চাওক। ৱাও, মাৰক। ৱাও, 2-3 জনে মাৰিলেও একো নহয়। 2-3 জনে মাৰিলেও একো নহয়। ৱাও, আপোনালোকক আৰু কি প্ৰমাণ লাগে যে টিঙৰ বাউণ্ডাৰীতকৈ সামান্য পৰিমাণ টকা বেছি যাব, মজবুত হ'ব। মজবুতিৰ এটা প্ৰমাণ আপোনালোকক দেখুৱাইছো, আৰু কি লাগে। সেইকাৰণে স্ক্ৰীণত নাম্বাৰ দি দিছো, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আহক। মই আজি মানে অনুৰোধ কৰিছো, লগতে আপোনালোকক এইগৰাকী দাদাৰ সৈতে চিনাকি কৰাই দিছো। যোগাযোগ কৰি আপোনাৰ নিজৰ বাউণ্ডাৰী চৌহদ আপুনি দেখাওক, কাৰণ কম খৰচত হৈ যাব। যদি 2 কাঠা মাটিত যদি কোনোবাই বা 1 কাঠা মাটিত যদি কোনোবাই বাউণ্ডাৰী দিয়ে, কিমান টাইম ল'ব? মাটিত খুব বেছি আপোনাৰ 2 দিনত 3 দিনত হৈ যাব। 2-3 দিনত কমপ্লিট হৈ যাব। ইটাৰ নিচিনা একদম 15-20 দিন বা 1 মাহ নালাগে শুকাবলৈ বা ভীম দিবলৈও নালাগে। যদি আপোনাৰ তলত ভীম দিয়ে, এইটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু তেওঁলোকে একো এক্সট্ৰা খৰচ বহন নকৰে। আপোনাৰ ধুনীয়াকে মজবুতকে ৱাল বনাই দিব। ধন্যবাদ।